Welcome to XDIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 28 মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ হওক 28 মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিটো আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XDIS একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব আৰু লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XDIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি 28 মাৰ্চৰ যিটো ফাৰ্ষ্ট আৰ্টিকল সেইটোৰ ফালে আগবাঢ়ো। 28 মাৰ্চৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইজৰাইল ওন্ট হিট ইৰাণ গেছ ফেচিলিটি এগেইন ট্ৰাম্প। এতিয়া এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে ডনাল্ড ট্ৰাম্পে কি কৈছে যে ইজৰাইলে কি নকৰে ইৰাণৰ যিমানখিনি এনাৰ্জি ফেচিলিটি আছে সেইখিনিত হিট নকৰে বুলি এই আৰ্টিকলটোত লিখা হৈছে। ইয়াৰ ফাৰ্ষ্ট পইণ্টটো কি? ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈছে এটা চেইন অফ এস্কেলেশ্যন। এই যে ৱেষ্ট এছিয়াত এতিয়া কনফ্লিক্ট হৈ আছে ইৰাণ আৰু ইজৰাইলৰ মাজত, সেই কনফ্লিক্টটো কি হৈ গৈছে এতিয়া অকল সেইটো মিলিটাৰী হাবতে বোলে ষ্ট্ৰাইক কৰা আৰম্ভ কৰিছে দুখন দেশে, সেইটো নহয়। কি কৰিছে এতিয়া এনাৰ্জি হাবতো ষ্ট্ৰাইক কৰা আৰম্ভ কৰিছে ইখন দেশে সিখন দেশত। ইৰাণে কি কৰিছে যিমানখিনি নিউট্ৰেল থাৰ্ড পাৰ্টিজ আছিলে যেনেকে UAE হৈ যাওক, কাটাৰ হৈ যাওক, চাউদি আৰবিয়া হৈ যাওক, সেইবিলাকৰ ওপৰতো ষ্ট্ৰাইক কৰা আৰম্ভ কৰিলে। মানে গোটেই ৰিজিয়নটো এতিয়া কি হৈছে সেই কনফ্লিক্টটোত এতিয়া ইনভলভ হোৱা দেখা পোৱা গৈছে। ইৰাণৰ মতে কিয় সেই থাৰ্ড পাৰ্টিবিলাকক এটেক কৰিছে ইৰাণে, কাৰণ তেওঁলোকে ভাবিছে যে ইৰাণে ভাবিছে যে সেইখিনি USA মিলিটাৰী বেছ আছে বুলি তেওঁলোকক এটেক কৰিছে। এতিয়া নেক্সট ছেকেণ্ড যিটো পইণ্ট আছে সেইটো হৈছে দ্য আনইনটেনচনেল ট্ৰিগাৰ। ইয়াত কোৰ আৰ্গুমেণ্টটোত কি লিখা হৈছে যে যিটো ইণ্টেলিজেন্সৰ মিছ ইণ্টাৰপ্ৰিটেশ্যন সেইটো উল্লেখ কৰিছে বুলি ইয়াত এই পইণ্টটোত লিখা হৈছে। ইৰাণে কি কৰিছে কাটাৰী যিমানখিনি ফেচিলিটিজ আছে সেইখিনিত কি কৰিছে এটেক কৰা আৰম্ভ কৰিছে। কিয় আৰম্ভ কৰিলে? কাৰণ ইজৰাইলে যিটো চাউথ পাৰ আছিলে, যিটো এনাৰ্জি হাব আছিলে ইৰাণৰ কাৰণে, তাত এটেক কৰি দিলে। এতিয়া USA কি কৈছে সেই কথাটো লৈ পেলাই ট্ৰাম্পে যে ইজৰাইলে যে যিমানখিনি এনাৰ্জি হাবক ইৰাণৰ এটেক কৰিলে, ট্ৰাম্পে সেই কথাটোত কৈছে যে এতিয়াৰ পৰা আৰু ইজৰাইলে কি নকৰে ইৰাণৰ যিমানখিনি এনাৰ্জি হাব আছে তাত এটেক নকৰে। এই কথাটোৱে কি হাইলাইট কৰিছে? এইটোৱে হাইলাইট কৰিছে যে USA ইজৰাইলৰ যিমানখিনি ষ্ট্ৰাইক আছে সেইখিনিৰ পৰা নিজকে আঁতৰাই আনিছে। আৰু লগতে ইয়াত কি কোৱা হৈছে যে USA যিটো ৰিজিয়নেল ৱাৰ সেইটো প্ৰিভেন্ট কৰিবলৈ চেষ্টা কৰিছে, কিন্তু চাইমলটেনিয়াছলি এইটো কৰাও দেখা গৈছে যে ইৰাণে যিহেতু ষ্ট্ৰেইট অফ হৰমুজটো ক্ল'জ কৰি ৰাখিছে, গতিকে গোটেই ৱৰ্ল্ডতে এতিয়া এনাৰ্জি ক্ৰাইচিছ এটা দেখা পোৱা গৈছে। গতিকে সেই এনাৰ্জি ক্ৰাইচিছটো যাতে নহয় USA কি কৰিছে সেই কাৰণেও ইৰাণক থ্ৰেট কৰি থকা দেখা পোৱা গৈছে। নেক্সট পইণ্টত লিখা আছে গ্লোবেল ইকনমিক ৰিস্ক। এতিয়া গ্লোবেল ইকনমিক ৰিস্কত কি লিখা হৈছে যে 20% অফ LNG আৰু চিগনিফিকেণ্ট নাম্বাৰ অফ অইল ৰিফাইনেৰী এতিয়া কি হৈ আছে তাত জুই জ্বলি আছে, মানে ষ্ট্ৰাইক কৰাৰ ফলত সেইটো জ্বলি আছে। সেইকাৰণে এই মিডল ইষ্টৰ কনফ্লিক্টৰ ফলত আমাৰ গ্লোবেল ইকনমিক কি অহাৰ কথা আছে, আমাৰ গ্লোবেল ইকনমিকটো ডেষ্ট্ৰয় হোৱাৰ ফালে গৈ আছে, মানে ষ্টেগফ্লেশ্যন অহাৰ সম্ভাৱনা আছে বুলি এই আৰ্টিকলটোত কোৱা হৈছে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে অইল পাৱাৰ এণ্ড পলিটিক্স অফ ডিছৰাপশ্যন। এই আৰ্টিকলটোত কি লিখা আছে মেইন থিমটোৱে এইটো যে মেৰিটাইম যিমানখিনি চক পইণ্ট আছে যেনেকে ষ্ট্ৰেইট অফ হৰমুজ, যিটো মেৰিটাইম এতিয়া এটা ওৱান অফ দি ইম্পৰ্টেণ্ট মেৰিটাইম চক পইণ্ট হয়, সেইবিলাক এতিয়া এনেকুৱা মেৰিটাইম চক পইণ্ট বিলাক এতিয়া গ্লোবেল ইকনমিৰ কাৰণে কি হয় ভিটো হয় বুলি কৈছে। যদিহে কোনোবা এটা মেৰিটাইম চক পইণ্ট বন্ধ হৈ যায়, যেনেকে এতিয়া ষ্ট্ৰেইট অফ হৰমুজটো বন্ধ হৈ আছে, তাৰ ফলত কি হৈছে আমাৰ গ্লোবেল ইকনমিক বেয়াকৈ ইফেক্ট পৰিছে। সেইকাৰণে সেইটো কি বুলি কৈছে, সেইটো তাহাঁতৰ এটা সেই চক পইণ্ট কেইটা এটা ভিটো পাৱাৰ আছে বুলি কোৱা হৈছে। ইয়াৰ ফাৰ্ষ্ট যিটো পইণ্ট সেইটোত লিখা হৈছে দ্য ভালনাৰেবিলিটি অফ গ্লোবেল আৰ্টেৰিজ। ইয়াত ষ্ট্ৰেইট অফ হৰমুজটো যে ক্ল'জ হৈ আছে সেইটোৱে কি প্ৰুভ কৰিছে যে আমি ৰিনিউৱেবল এনাৰ্জিৰ ফালে গৈছো, কিন্তু ৰিনিউৱেবল এনাৰ্জিৰ ফালে যোৱাৰ পাছতো আমাৰ কি হৈছে আমাৰ গোটেই ৱৰ্ল্ডখন এতিয়াও সেই ফচিল ফুৱেলৰ ওপৰত বেয়াকৈ নিৰ্ভৰশীল হৈ আছে, মানে তাৰ ওপৰত আমি এটাচ হৈ আছো। গতিকে সেই 33 কিলোমিটাৰ ৱাইড পইণ্ট যিটো ষ্ট্ৰেইট অফ হৰমুজৰ কথা কৈছে সেইটোৱে এতিয়া ডিছৰাপ্ট হৈ থকাৰ ফলত কি হৈছে গোটেই যিমানখিনি নেশ্যন আছে
আমাৰ পৃথিৱীৰ সেই নেশ্যন বিলাকৰ জিডিপিত এতিয়া প্ৰভাৱ পৰিছে বেয়াকৈ প্ৰভাৱ পৰিছে জিডিপি ডিষ্টেবিলাইজ হৈছে বুলি কৈছে 1000 মাইল ষ্ট্ৰেট অফ হৰমুজৰ পৰা 1000 মাইল আঁতৰত থাকিও এখন দেশৰ অৱস্থা কি হৈছে এতিয়া বেয়া হৈ গৈছে জিডিপি কি হৈছে ডিষ্টেবিলাইজ হৈ যোৱা সন্মুখীন হৈছে আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰতে আমি চাব পাৰো এতিয়া কি হৈছে আমাৰ যেহেতু আমি এলপিজি ইম্পৰ্ট কৰিব পৰা নাই অইল ইম্পৰ্ট কৰিব পৰা নাই ষ্ট্ৰেট অফ হৰমুজৰ পৰা তাৰ ফলত আমাৰ কি হৈছে এতিয়া আমি দেখিবলৈ পাইছো যে আমাৰ জিডিপি বেয়াকৈ ইফেক্ট কৰা দেখা পোৱা গৈছে ৱেষ্ট এছিয়াৰ ফলত যদিও আমি তাৰ পৰা দূৰত আছো ৱেষ্ট এছিয়াৰ পৰা দূৰত আছো বা ষ্ট্ৰেট অফ হৰমুজৰ পৰা দূৰত আছো তথাপিতো আমাৰ ইয়াত প্ৰভাৱ বেয়াকৈ পৰিছে ইয়াৰ নেক্সট ইয়াত পইণ্টটো দেখা পোৱা গৈছে দা পেৰাডক্স অফ চেংচন এতিয়া ইয়াত এটা ৱেষ্টৰ যিমানখিনি কাণ্ট্ৰি আছে তাত তাৰ হিপক্ৰেচিটো দেখা গৈছে স্পেচিয়েলি ইউএছৰ এই হিপক্ৰেচি দেখা পোৱা গৈছে কেনেকে ৱেষ্টাৰ্ণ পাৱাৰ বিলাকে ৰাছিয়াৰ ওপৰত চেংচন লগাই থৈছে কিন্তু এতিয়া যিহেতু ষ্ট্ৰেট অফ হৰমুজ কি হৈছে ক্লোজ হৈ আছে গতিকে ইণ্ডিয়া আৰু চাইনাক কি কৈছে যে ইণ্ডিয়া আৰু চাইনাই ৰাছিয়াৰ পৰা অইল বাই কৰিব লাগে আগতে কি কৈছিলে যে ইণ্ডিয়া আৰু চাইনাই ৰাছিয়াৰ পৰা অইল বাই কৰিব নালাগে বুলি সদায় বাধা প্ৰদান কৰি আহিছিলে কিন্তু যেহেতু এতিয়া হৰমুজ ক্লোজ হৈ গ'ল এতিয়া অইল প্ৰাইচটো ষ্টেবিলাইজ কৰি ৰাখিব লাগিব যে হাই হ'বলৈ দিব নোৱাৰি যাতে সেই অইল প্ৰাইচটো $150 পাৰ বেৰেল হৈ নাযায় সেইটো কন্ট্ৰোল কৰিবলৈ এতিয়া ইউএসএ বা বাকি যিমানখিনি ৱেষ্টাৰ্ণ পাৱাৰে কি কৈছে যে আমি ইণ্ডিয়া বা চাইনা এতিয়া ৰাছিয়াৰ পৰা অইল বাই কৰিব লাগে বুলি কৈছে য'ত হিপক্ৰেচি এটা দেখিবলৈ পোৱা গৈছে নেক্সট ৰাছিয়া এজ এন ইনভলন্টাৰী ষ্টেবিলাইজাৰ বুলি লিখি থোৱা আছে ইয়াত আইৰনিকেলি কি দেখা পোৱা গৈছে যে ৱেষ্ট এছিয়াৰ এতিয়া কি কৰিছে ৰাছিয়াক পাৰায়া ষ্টেট হিচাপে সেইটো পৰ্ট্ৰে কৰা দেখা পোৱা গৈছে মানে ষ্টেট অফ হৰমুজ ক্লোজ হৈ যোৱাৰ ফলত আমাৰ এনাৰ্জি সিকিউৰিটি থ্ৰিটেন হৈছে এতিয়া সেই থ্ৰিটেন হোৱা এনাৰ্জি সিকিউৰিটিটো ৰক্ষা কৰিবলৈ বচাবলৈ এতিয়া কোনে পাৰিব ৰাছিয়াৰ অইলে পাৰিব গতিকে গোটেইখিনি নেশ্যন এতিয়া কিহেদি বাই কৰিব এতিয়া ৰাছিয়াৰ পৰা অইল বাই কৰিব গতিকে ৰাছিয়া এতিয়া কি হৈছে ৰাছিয়াৰ যিখন চাইবেৰিয়া ফিল্ড সেইখিনিৰ পৰা অইল বাই কৰিব গতিকে ৰাছিয়া এতিয়া পাৰায়া ষ্টেটত পৰিণত হৈছে নেক্সট ইণ্ডিয়া ষ্ট্ৰেটেজিক অটনমি ইয়াত কি দেখা পোৱা গৈছে এই পইণ্টত কি লিখা হৈছে যে ইণ্ডিয়াৰ যিটো ৰাছিয়াৰ পৰা অইল বাই কৰিছিলো সেইটো 2025ৰ লাষ্টলৈ অকল আমি 2.5% হে বাই কৰিছিলো কিন্তু এতিয়া হঠাতে আমি 39% ৰাছিয়ান অইল বাই কৰিছো কিনিছো ইম্পৰ্ট কৰিছো গতিকে এইটো কি হয় আমাৰ ইণ্ডিয়াৰ কাৰণে এটা ইকনমিক মুভ নহয় এইটো কি হয় বুলি কৈছে যে আমাৰ এইটো এটা ৰিয়েল পলিটিক বুলি কৈছে ইণ্ডিয়াৰ কাৰণে কাৰণ ইণ্ডিয়াই এতিয়া কি কৰিছে আমাৰ এনাৰ্জি সিকিউৰিটি আৰু ইনফ্লেশ্যন কন্ট্ৰলৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে ৱেষ্টাৰ্ণ পাৱাৰখিনি আমাক প্ৰেছাৰ দি আছে যদিও সেইটো ইমান গুৰুত্ব নিদি কিহত ইণ্ডিয়াই গুৰুত্ব দিছে ডমেষ্টিক এনাৰ্জি সিকিউৰিটি আৰু ইনফ্লেশ্যন কন্ট্ৰলত এতিয়া ইণ্ডিয়াই গুৰুত্ব দিয়া দেখা পোৱা গৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে বিফৰ সল্ট দেয়াৰ ৱাজ ৱাটাৰ why Mahat Satyagraha deserved its centenary এতিয়া আমি প্ৰথমতে আৰ্টিকলটোত কি জানিব লাগিব মহাত সত্যাগ্ৰহ কি হয় কেতিয়া হৈছিল কোনে লিড কৰিছিল এইখিনি কথা জানিব লাগিব মহাত সত্যাগ্ৰহ কোনে লিড কৰিছিল বি.আৰ. আম্বেদকাৰে আমাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰে লিড কৰিছিল 1927ত হৈছিল এটো আৰু ই এটা নন ভায়োলেন্ট কি হয় সত্যাগ্ৰহ আছিলে য'ত কি কৰিছিলে বি.আৰ. আম্বেদকাৰৰ লগতে হাজাৰ হাজাৰ দলিত মানুহে গৈ যিটো চাবদাৰ টেংক আছিলে মহাৰাষ্ট্ৰৰ যিটো মহলত থকা চাবদাৰ টেংক তাৰ পৰা গৈ পেলাই পানী খাইছিলে গৈ আৰু সেইটোৱে কি সিম্বলাইজ কৰে যে ৱাটাৰৰ ওপৰত সকলোৰে সমান অধিকাৰ আছে পানীৰ যিহেতু আমাৰ বেছিক নিড গতিকে ৱাটাৰৰ ওপৰত পানীৰ ওপৰত সকলোৰে সমান অধিকাৰ আছে আমি একাংশ মানুহক কি সেই পানীৰ সুবিধাৰ পৰা আমি বঞ্চিত কৰি ৰাখিব নোৱাৰো সেইটোকে সিম্বলাইজ কৰি পেলাই সেই মহাত সত্যাগ্ৰহটো পানীক সিম্বল হিচাপে লৈ পেলাই সেইটো মহাত সত্যাগ্ৰহটো কৰা হৈছিলে এতিয়া ইয়াত কি কোৱা হৈছে এই আৰ্টিকলটোৰ মেইন যিটো থিম সেইটোত কি কোৱা হৈছে যে মহাত সত্যাগ্ৰহ আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ কাৰণে স্পিৰিচুৱেল এনচেষ্টৰ হয় বুলি কৈছে কিহৰ কাৰণে স্পিৰিচুৱেল এনচেষ্টৰ হয় বুলি কৈছে কাৰণ মহাত সত্যাগ্ৰহে কি আনিছিলে আমাৰ ইণ্ডিয়ান সোসাইটিখনলৈ ইকুৱেলিটি আনিবলৈ চেষ্টা কৰিছিলে আমাৰ এতিয়া আৰ্টিকল 15ত যি আমি দেখা পাওঁ যিটো পাব্লিক প্লেছলৈ আমি সকলোৱে যোৱা সমান অধিকাৰ আছে বা আৰ্টিকল 17ত আমি কি দেখা পাওঁ যে আনটাচেবিলিটিটো আমাৰ এবলিশ কৰা হৈছে উঠাই দিয়া হৈছে গতিকে এইখিনি গোটেইখিনি স্পিৰিটটো ক'ৰ পৰা আহিছে মহাত সত্যাগ্ৰহৰ পৰা আহিছে বুলি এই আৰ্টিকলটোত কোৱা হৈছে ইয়াত
ফাৰ্ষ্ট পইণ্টতে লিখা হৈছে দ্য প্ৰাইমেচি অফ ৱাটাৰ অভাৰ সল্ট। এটা সল্ট সত্যাগ্ৰহ কি হৈছে মহাত্মা গান্ধীৰ যিটো সল্ট সত্যাগ্ৰহ আছিলে তাত সল্টক চিম্বল হিচাপে লোৱা হৈছিলে সেই সল্ট সত্যাগ্ৰহটো ইকনমিক সভাৰেণ্টিৰ কাৰণে কৰা হৈছিলে আৰু কাৰ এগেইনষ্টত কৰা হৈছিলে ব্ৰিটিছ কলনিয়েলিজিমৰ এগেইনষ্টত কৰা হৈছিলে কিন্তু মহৎ সত্যাগ্ৰহে হিউমেন ডিগনিটিৰ কাৰণে ফাইট কৰিছিলে আমি আমাৰ নিজৰ সোসাইটিখনত যিমানখিনি ইল আছিলে যেনেকৈ কাষ্ট ডিসক্ৰিমিনেশন আছিলে সেইটো সময়ত দলিতখিনি কি কৰিছিলে সেই আনটাচেবলিটিৰ যিটো প্ৰেক্টিছ সেইটো হৈ আছিলে দলিতখিনি কোনো হিউমেন ডিগনিটিয়ে নাছিলে সেই যিখিনি সোশিয়েল ইল আছিলে সেইখিনিক আঁতৰাবলৈ এই মহৎ সত্যাগ্ৰহ কৰা হৈছিলে গতিকে এই আৰ্টিকেলটোৱে এইটো আৰ্গিউ কৰে যে মহৎ সত্যাগ্ৰহ সল্ট সত্যাগ্ৰহতকৈ কি আছিলে ডিপাৰ আছিলে বুলি কৈছে কাৰণ আমি আমাৰ নিজৰ মানুহখিনিৰ মাজতে আমাৰ নিজৰ নেইবাৰ বা কো ৰিলিজিয়নিষ্ট খিনিৰ লগতে কি কৰিছিলো বি আৰ আম্বেদকাৰ সেইটো সময়ত যুঁজিব লগা হৈছিলে গতিকে সেইটো মহৎ সত্যাগ্ৰহটো সল্ট সত্যাগ্ৰহতকৈ ডিপাৰ বুলি আৰ্গিউ কৰা হৈছে এই আৰ্টিকেলটোত নেক্সট ইয়াত পইণ্টটো লিখা আছে দ্য ফেইলিয়াৰ অফ ল উইদাউট ছ'চিয়েল চেংচন এতিয়া দলিতৰ সেইটো সময়ত আনটাচেবল বুলি যিখিনি কোৱা হৈছিলে সেইখিনি ৰাইটছৰ কাৰণে বম্বে লেজিসলেটিভ কাউন্সিলেও এখন ৰেগুলেশ্যন আনিছিলে বোৰ্ড ৰেগুলেশ্যন বুলি 1923 মহৎ সত্যাগ্ৰহৰ আগতে আনিছিলে কিন্তু তথাপিও দলিতখিনিৰ অৱস্থা বেয়া আছিলে দলিতখিনিয়ে সেইটো সময়ত ৱাটাৰৰ ওপৰতে অধিকাৰ পোৱা নাছিলে যদিও এই ৰেজলিউশ্যনখন অনা হৈছিলে গতিকে এটা কি হাইলাইট কৰে যে অন পেপাৰত এইখিনি অধিকাৰ দিলেও যেতিয়ালৈকে সোসাইটিত চেঞ্জ নাহে এজিটেশ্যন যেতিয়ালৈকে নাহে বা মানুহৰ মনটো যেতিয়ালৈকে চেঞ্জ নহয় তেতিয়ালৈকে আমাৰ সমাজখনত ইকুৱেলিটি নাহিব বা আমাৰ সমাজখন চেঞ্জ নহব আমাৰ সমাজখন কেনেকৈ চেঞ্জ হ'ব অকল লিগেলি চেঞ্জ কৰিলে নহব আমাৰ সোসাইটিখনত বা মানুহৰ মনটোক আমি চেঞ্জ কৰিব পাৰিব লাগিব সেইটো ইয়াত দেখুওৱা হৈছে নেক্সট ইয়াত পইণ্টত লিখা হৈছে লিটিগেশ্যন এজ এ টুল অফ এম্পাৱাৰমেণ্ট এতিয়া ডক্টৰ বি আৰ আম্বেদকাৰে কি কৰিছিলে 10 বছৰ ধৰি যুঁজিছিলে 1927 পৰা 1937 লৈকে দলিতৰ অধিকাৰৰ কাৰণে গতিকে এইটোৱে কি প্ৰকাশ পাইছে যে আম্বেদকাৰৰ জুডিচিয়াৰীৰ ওপৰত অগাধ বিশ্বাস আছিলে বম্বে হাইকোৰ্টৰ যিটো ভিক্টৰী আছিলে যে পাব্লিক ৰিসোৰ্সেস খিনি কেতিয়াও মানুহে প্ৰাইভেট ৰিসোৰ্সেস হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে প্ৰাইভেট প্ৰপাৰ্টি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে সেইটো যেটো বম্বে হাইকোৰ্টে সেইটো সময়ত জাজমেন্ট পাস কৰিছিলে সেইটোৱে কি কৰিছিলে সেই বি আৰ আম্বেদকাৰৰ ভিক্টৰীটো দেখুৱাইছিলে যে সকলো মানুহে এতিয়া পাব্লিক প্লেছত যিমানখিনি পানী আছে বা যিমানখিনি পাব্লিক প্লেচেছ আছে সেইখিনি সমানে ইউজ কৰিব পাৰিব মানে দলিতখিনিও এতিয়া সমান অধিকাৰ পাব বা আনটাচেবল খিনিও এতিয়া সমানে অধিকাৰ পাব নেক্সট যেটো পইণ্ট লিখা হৈছে হেটো লিখা হৈছে নো পিওর নো ওয়াটার প্রিন্সিপল এটো এটা মেটাফৰ এটা দেখুৱা হৈছে ষ্ট্ৰাকচাৰাল এক্সক্লুজন যেটো হৈ আছিল হেতু সময়ত দলিতখিনি বা যেটো আনটাচেবল বুলি সময়ত কোৱা হৈছিল এটা হেতু ষ্ট্ৰাকচাৰাল এক্সক্লুজনটো দেখুৱা হৈছিল এটা কি দেখুৱাইছে যে আমাৰ ইয়াত পানীৰ সুবিধাই নাই যে আমি পানী গৈ পেলাই খাব নোৱাৰো কিন্তু ইয়াত এটো দেখুৱা হৈছে যে মাৰ্জিনালাইজ যিমানখিনি কমিউনিটি আছে সেইখিনিয়ে বেসিক বস্তু পানীৰ নিচিনা এটা বেসিক বস্তুৰ কাৰণেও কি কৰিব লাগে এই প্ৰিভিলেজ ক্লাছটোৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় মানে সাৰ্ভাইভেল নিডছৰ কাৰণেও প্ৰিভিলেজ ক্লাছটোৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় সেইটো এটা মেটাফৰ ইয়াত দেখুৱা হৈছিল মহৎ সত্যাগ্ৰহত আৰু যিটো কি কৰিছিলে বি আৰ আম্বেদকাৰে নাইকিয়া কৰিবলৈ খুজিছিলে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম টাইটেলটো হৈছে ৰাজ লাফান এটেক ডিফেন্স ইণ্ডিয়াছ ৱৰিজ অভাৰ এলএনজি এতিয়া আমি ইয়াতো ৱেষ্ট এছিয়াৰ কনফ্লিক্টৰ কথাই দেখিবলৈ পাইছো ইয়াত কি হৈছে যে ইজৰাইলে কি কৰিলে ইৰাণৰ যিটো এনাৰ্জি হাব আছিলে সাউথ পাৰত যিটো ইৰাণৰ কাৰণে নেচাৰেল গেছৰ কাৰণে এটা ডাঙৰ এটা ফিল্ড আছিলে তাত সাউথ পাৰত পাৰ্চিয়ান গাল্ফৰ এটো এটা ডাঙৰ এটা ফিল্ড হয় নেচাৰেল গেছৰ হেতুত কি কৰিলে ইজৰাইলে এটেক কৰা দেখিবলৈ পোৱা গ'ল আৰু হেতু ৰিটালিয়েটৰি হিচাপে ইৰাণে কি কৰিছিলে যেটো ৰাছ লাফান কাটাৰত আছে হেতুত এটেক কৰা দেখা পোৱা গ'ল যেটো কাটাৰৰ এটা এনাৰ্জি হাব হয় এতিয়া এইখিনিয়ে কি ৰিফ্লেক্ট কৰিছে এতিয়া যখন ওৱাৰ হৈ আছে হেখন মিলিটাৰী বেছতে অকল এটেক হৈ থকা নাই এটেক কৰি থকা নাই এনাৰ্জি হাবলো এটেক কৰিছে গতিকে এতিয়া সেই ওৱাৰখন কি হৈছে ইকোনমিক ওয়াৰফেয়াৰলৈ পৰিৱৰ্তন হৈছে বুলি এই আৰ্টিকেলটো দেখুওৱা হৈছে বা লিখা হৈছে নেক্সট ইয়াত পইণ্টত আছে ইণ্ডিয়াছ ভালনাৰেবিলিটি এতিয়া ইণ্ডিয়াত কেনেকৈ এফেক্ট কৰিব সেই ওৱাৰখনৰ পৰা ইমান যে এনাৰ্জি হাবত এটেক কৰি থকা হৈছে কেনেকৈ এফেক্ট কৰিব যে ইণ্ডিয়াই কাটাৰৰ ওপৰত
হেভিকৈ নিৰ্ভৰশীল হৈ আছে LNG বা LPG কাৰণে আমাৰ 40% LNG আৰু নিয়াৰলি 90% LPG সেই ষ্টেট অফ হৰমুজেদিয়ে পাৰ্টছ হয় আৰু যদিহে তাত কেনেকৈ ডিসৰাপ্ট হয় তেনেহলে আমাৰ ডমেষ্টিক ইকনমিক ক্ৰাইসিস আহিব নেক্সট ইয়াৰ পইণ্টত আছে সাপ্লাই চেইন চক পইণ্টছ এতিয়া এটো নহয় যে ফিজিক্যাল ডেমেজ এনাৰ্জি হাবখিনি যিমানখিনি ফিজিক্যাল ডেমেজ আছে অবভিয়াসলি তাৰ পৰা আমাৰ এফেক্ট হৈছে কিন্তু সবতকৈ বেছি আমাৰ কোনটো এফেক্ট কৰিছে যেটো ষ্ট্ৰেট অফ হৰমুজটো যেটো ক্লোজ হৈ আছে সেইটোৱে আমাৰ কাৰেন্ট ক্ৰাইসিসৰ যেটো মূল ৰিজন আছে সেইটো ক্লোজাৰ অফ ষ্ট্ৰেট অফ হৰমুজ হয় নেক্সট ইয়াৰ পইণ্টত আছে গ্লোবাল প্ৰাইস ভলাটিলিটি এতিয়া কি হৈ গৈছে গল অইলৰ প্ৰাইস $110 per barrel পৰা $120 per barrel হয় গতিকে এটা কি হাইলাইট কৰিছে যে ওয়েস্ট এছিয়াৰ যেটো কনফ্লিক্ট চলি আছে তাৰ ফলত গ্লোবাল পলিটিক্সত ইনষ্টেবিলিটি আহিছে লগতে গ্লোবাল ইনফ্লেশনৰো আমাৰ গোটে ওয়াৰ্ল্ডতে ইনফ্লেশনৰ সৃষ্টি হৈছে এই আৰ্টিকেলটোত ইমানেই আছে যে আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Our next article to title to was why Punjab CM wants Rajasthan to pay for water use since 1960. এই article to main argument to কি যে Rajasthanক যি historically allocation কৰা হৈছে water যিমানখিনি পানী historically allocate কৰা হৈছিল 1960 পাছত সেইখিনি কি কৈছে পাঞ্জাব গভৰ্ণমেণ্টে কি কৈছে যে সেইখিনি পাঞ্জাবৰ কাৰণে ইকোলজিক্যালি আৰু ইকোনমিক্যালি ডেট্ৰিমেন্টাল বুলি কৈছে ডেট্ৰিমেন্টাল মানে পাঞ্জাবক হাৰ্ম কৰি আছে বুলি কৈছে গতিকে ওয়াটাৰক এতিয়া কি কৰিবলৈ খুজিছে পাঞ্জাব গভৰ্ণমেণ্টে এটো আৰ্গু কৰিছে ওয়াটাৰক এতিয়া পেইড ৰেভিনিউ কমোডিটি হিচাপে মানে পেইড কমোডিটি হিচাপে ইউজ কৰিবলৈ বা ব্যৱহাৰ কৰিবলৈ কৈছে এতিয়া ফ্ৰী কে ইন্টাৰষ্টেট এলোকেশন কৰাৰ এতিয়া সময় নাই বুলি কৈছে যে ইন্টাৰষ্টেট এলোকেশন ওয়াটাৰ ফ্ৰী কে কৰিব নালাগে কি কৰিব লাগে এতিয়া ওয়াটাৰ ইউজ কৰাৰ ফলত এতিয়া ৰেভিনিউ দিব লাগিব বুলি সেই কথাটো ইয়াত কৈছে পাঞ্জাব গভৰ্ণমেণ্টে এ ফাৰ্স্ট বডি এভিডেন্স হিচাপে ফাৰ্স্ট পইণ্টত ইয়াত কি পাম আমি প্ৰি ইন্ডিপেন্ডেন্স প্ৰেসিডেন্ট বুলি ইয়াত লিখা আছে 1920 আমি হিষ্টৰিকেলি যদি চাবলৈ যাওঁ পাঞ্জাব আৰু বিকানেৰ ষ্টেটৰ মাজত এখন চুক্তি আছিল সেই চুক্তি মতে কি হৈছিল ইয়াত আপোনালোকে দেখা পাব যে সেই চুক্তি মতে বিকানেৰে ৰয়্যালটি ফ্ৰী দিছিলে পাঞ্জাবক কিহৰ কাৰণে ওয়াটাৰ ইউজ কৰাৰ কাৰণে সুটলেছ যিখন ৰিভাৰ আছে তাৰ ওয়াটাৰ ইউজ কৰাৰ কাৰণে বিকানেৰে পাঞ্জাবক কি দিছিলে ৰয়্যালটি ফ্ৰী এটা দিছিলে গতিকে হে হিষ্টৰিকেলিও যদি চাবলৈ যায় এতিয়া ওয়াটাৰ কি আছিল ৰেভিনিউ জেনাৰেট কৰাৰ এটা উপায় আছিল হেতু এটা ওয়ে আছিল বুলি পাঞ্জাব গভৰ্ণমেণ্টে হেতু এটা সাপোৰ্টিং এভিডেন্স হিচাপে আৰ্গু কৰিছে নেক্সট ইয়াত ৰিসোৰ্স ডেপ্লিশনৰ কথা কোৱা হৈছে পাঞ্জাবৰ যেটো গ্ৰাউণ্ড ওয়াটাৰ হেতু এতিয়া ক্ৰিটিকেল লেভেলত আছে কিহৰ কাৰণে কাৰণ ওভাৰ এক্সট্ৰেক্ট কৰা হৈছে গ্ৰাউণ্ড ওয়াটাৰটো তাৰ উপৰিও এগ্ৰিকালচাৰৰ কাৰণে অবভিয়াসলি পাঞ্জাবত যেহেতু এগ্ৰিকালচাৰ বেছিকৈ হয় গতিকে ওভাৰ এক্সট্ৰেক্ট এগ্ৰিকালচাৰৰ কাৰণে গ্ৰাউণ্ড ওয়াটাৰটো বেছিকৈ ইউজ কৰা হয় তাৰ পাঞ্জাবে এতিয়া কি কৰা হৈছে কি কৰিছে যে ৰাজস্থানকো পানী দিবলগীয়া হৈছিল ৰাজস্থানলৈ পানী পঠিয়াব লগা হৈছে গতিকে এইটোৱে কি কৰে পাঞ্জাবৰ যেটো সিচুৱেচন হেতু আৰু বেয়াৰ ফালে লৈ যায় বুলি কৈছে নেক্সট ইয়াত সেন্স হাইড্ৰলজিৰ কথা কোৱা হৈছে 1981 ৰ কথা এতিয়া আমি চাব লাগিব হিষ্টৰীটো যে 1921 ত কি হৈছিল ট্ৰিপাৰাইট এগ্ৰিমেন্ট হৈছিল যত ৰবি বিয়াস ওয়াটাৰ যিমানখিনি ৰবি আৰু বিয়াস নদী যিমানখিনি ওয়াটাৰ আছে সেইখিনি ৰাজস্থানক এটা লাৰ্জেষ্ট শ্বেয়াৰ দিয়া হৈছিল ৰিএলোকেট কৰা হৈছিল কিহৰ কাৰণে কৰা হৈছিল ইন্দিৰা গান্ধী কেনেলটোক সাপোৰ্ট কৰিবলৈ কৰা হৈছিল কিন্তু এতিয়া যেহেতু কি হৈছে ক্লাইমেট চেঞ্জৰ ফলত বা ৰিভাৰ ফ্লো এতিয়া ৰিডিউস হৈছে সেই কাৰণে এতিয়া সাৰপ্লাস ওয়াটাৰ যিমানখিনি ৰবি আৰু বিয়াসক ৰাজস্থানক এলোকেট কৰা হৈছিল এতিয়া হেতু কোনো বৰ্তমান সময়ত কোনো ট্ৰু নেচাৰ নাই বুলি কৈছে যে এতিয়া কোনো ভ্যালিডিটি নাই হেতু কাৰণ আগৰ নিচিনাকে পানী ফ্লো নাই ক্লাইমেট চেঞ্জৰ ফলত পানী শুকাই গৈছে গতিকে 1981 ৰ যেটো ওয়াটাৰ শেয়াৰিং ট্ৰিটি আছিল এতিয়া হেতু ভ্যালিডিটি নাই বুলি পাঞ্জাব গভৰ্ণমেণ্টে আৰ্গু কৰিছে এই আৰ্টিকেলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Article was Bengal law in look at poll panel's power to transfer officials during elections. A article first point কি লিখা হৈছে যে ইয়াত এটা balance of power দেখুৱাবলৈ বিচৰা হৈছে
মাজত কনস্টিটিউশনাল বডি আৰু ইলেক্টেড ষ্টেট গভৰ্ণমেণ্টৰ মাজত মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু বেংগল গভৰ্ণমেণ্টৰ মাজত এটা বেলেঞ্চ অফ পাৱাৰৰ যিটো ক্ৰাইচিছ হৈ আছে সেইটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে ইয়াৰ ফাৰ্ষ্ট পইণ্টতে লিখা হৈছে দ্য ECI's prerogative ইয়াত ECI কি কৰিলে মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কি আৰ্গিউ কৰিছে যে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কণ্ডাক্ট কৰাটো হৈছে ECI বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ সেইটো কাম গতিকে তাৰ লগতে সেইটো যে যিহেতু কাম হয় গতিকে তাৰ লগত এইটো পাৱাৰো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ইনভলভ হৈ থাকে যাতে তেওঁলোকে কি কৰিব পাৰে অফিচিয়েলছ খিনি ৰিমুভ কৰিব পাৰে যিয়ে ৰুলিং পাৰ্টিৰ ফালে বায়াছড হয় যদি কোনোবা অফিচিয়েল ৰুলিং পাৰ্টিৰ ফালে বায়াছড হোৱা দেখা পোৱা যায় তেনেহ'লে ECI কি কৰিব পাৰে তেওঁলোকক ৰিমুভ কৰিব পাৰে এইটো কি হৈছে নিউট্ৰেলিটি মেইনটেইন কৰিবলৈ কৰা এটা মুভ বুলি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আৰ্গিউ কৰিছে নেক্সট ইয়াৰ পইণ্টত কি লিখা হৈছে ষ্টেট সভাৰেণ্টি এতিয়া ষ্টেট গভৰ্ণমেণ্টে কি আৰ্গিউ কৰিছে ষ্টেট গভৰ্ণমেণ্টে এইটো কৈছে যে যদি এনেকৈ অফিচিয়েল খিনি ৰিমুভ কৰি দিয়া হয় ষ্টেট গভৰ্ণমেণ্টৰ লগত একো আলোচনা নকৰাকৈ তেনেহ'লে ষ্টেট গভৰ্ণমেণ্টৰ যিটো অটনমি থাকে সেইটো কি নাইকিয়া হোৱা দেখা পোৱা যায় মানে সেইটো হাৰ্ম কৰা দেখা পোৱা যায় গতিকে প্ৰাইমেৰী কাউণ্টাৰ আৰ্গুমেণ্টটো এইটো দিছে ষ্টেট গভৰ্ণমেণ্টে বেংগল ষ্টেট গভৰ্ণমেণ্টে যে ECI পেনেল অফ নেম কি কৰিব লাগিছিলে বিচাৰিব লাগিছিলে কিছুমান নাম বিচাৰিব লাগিছিলে তেনেকৈ আৰ্বিট্ৰেৰী ৰিমুভেল কৰাৰ আগতে নেক্সট ইয়াৰ পইণ্টটো দ্য লেভেল প্লেইং ফিল্ড এতিয়া ECI যিটো একশ্যন সেইটো লজিকেলি ছাপৰ্ট কৰা হৈছে কেনেকৈ ছাপৰ্ট কৰা হৈছে যে যিখিনি ECI যদি কেনেবাকৈ নিউট্ৰেলিটি নথকা দেখা যায় কোনোবা এজন অফিচাৰ যদি নিউট্ৰেল হৈ নাথাকে পলিটিকেল পাৰ্টিৰ কোনোবা ৰুলিং পলিটিকেল পাৰ্টিৰ ফালে ঢাল খাই থাকে বা সেইটোক ছাপৰ্ট কৰা দেখা যায় তেতিয়া সেইটো নিউট্ৰেলাইজ কৰিবলৈহে তেনেকৈ ৰিমুভেল কৰিছে বুলি ECI সেইটো লজিকেলি সেই আৰ্গুমেণ্ট এটা দিছে এই হাই ৰেংকিং যিমানখিনি অফিচিয়েলছ আছে যেনেকৈ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ বা হোম ছেক্ৰেটাৰী এইখিনি যে যিখিনি ৰিমুভ কৰাৰ যিটো পাৱাৰ এতিয়া ECI আছে সেইটোৱে কি কৰিছে এতিয়া দেখুৱাইছে যে ECI ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এতিয়া ইণ্ডিপেণ্ডেণ্ট হয় কোনো গভৰ্ণমেণ্টৰ বা এক্সিকিউটিভৰ ECIৰ ওপৰত কোনো প্ৰেছাৰ নাই বুলি সেই যিটো কথা আছে যি ঘটনাটো এতিয়া হৈছে সেইটোৱে হাইলাইট কৰে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে চাইটিং ইকুৱেলিটি এজ দিছ ক্ৰেভছ এজ লিমিট ফৰ মেটাৰনিটি লিভ ইন এডপশ্যনছ এই আৰ্টিকেলটোত ফাৰ্ষ্ট পইণ্টটোতে দ্য এজ লিমিট বেৰিয়াৰৰ কথা কোৱা হৈছে এতিয়া সুপ্ৰিম কোৰ্টে কি এটা জাজমেণ্ট পাছ কৰিছে যে এডপটিভ যিমানখিনি মাদাৰ আছে সেই মাদাৰখিনিৰ কাৰণেও কি হৈছিলে 12 উইকছৰ কাৰণে তেওঁলোককো পেইড মেটাৰনেল লিভ দিয়া হ'ব কিন্তু আগতে কি আছিলে আগৰ যিখন ল আছিলে তাত কি কৰে যদি ইনফেণ্টটো যদি কেঁচুৱাটো 3 মাহতকৈ কম হয় তেতিয়াহে এডপটিভ মাদাৰক কি কৰা হয় পেইড লিভ দিয়া হয় কিন্তু এতিয়া সুপ্ৰিম কোৰ্টে এইটো কৈছে যে সেই যিটো 3 মাহৰ কম বেবিটোৰ কাৰণে যিটো মেটাৰনিটি লিভ দিয়া হয় সেইটো কি কৈছে আৰ্টিফিচিয়েল এণ্ড আৰ্বিট্ৰেৰী বুলি কৈছে কাৰণ এতিয়া বেবিটো যদি ডাঙৰ হয় তেতিয়াও কি কৰা হ'ব মেটাৰনিটি লিভ দিয়া হ'ব কিহৰ কাৰণে কাৰণ মাকজনী সেই যিটো সন্তানটো এডপ্ট কৰিব তাৰ লগত ইমোশনাল বন্ডিং এটা ক্ৰিয়েট কৰা খুবেই প্ৰয়োজন গতিকে সেই মেটাৰনিটি লিভটোৰো বায়'লজিকেল মাদাৰ বা এনেকৈ ইনফেণ্ট এডপ্ট কৰা মাদাৰৰ সমানে ইম্পৰ্টেণ্ট বুলি কৈছে নেক্সট ইয়াত চিমিলাৰিটি অফ চিটুৱেশ্যনটোৰ কথা কৈছে সেই কথাটোকে কৈছে যে মই যিটো এতিয়া ক'লো যে এডপ্টিভ মাদাৰ হ'লেও কি হ'ব চিমিলাৰ চিটুৱেশ্যনতে থাকিব কাৰণ ইনফেণ্টটো লাগিলে 3 মাহতকৈ কম হওক বা বেছি হওক বা ডাঙৰ হ'লেও কি হ'ব মাদাৰ দুগৰাকীৰ লগত কি লাগিব এটা ইমোশনেল বন্ডিং লাগিব গতিকে বায়'লজিকেল মাদাৰ হওক বা এডপ্টিভ মাদাৰেই হওক তেওঁলোকক সমানে পেইড লিভ দিয়াৰ প্ৰয়োজন আছে কাৰণ প্ৰাইমেৰী অবজেক্টিভটো কি এডপশ্যনত যে ফেমিলিৰ লগত যিটো বেবি আছে বা যিটো ল'ৰা ছোৱালী আছে সেইটো ইণ্টিগ্ৰেট কৰা নিজৰ লগত ইণ্টিগ্ৰেট কৰা নেক্সট ইয়াত মিনিং অফ মাদাৰহুডৰ কথা কৈছে এই জাজমেণ্টে কি ডিফাইন কৰিছে যে মেটাৰনিটি এজ এ ষ্টেট বিং মাদাৰ যে মাক কেনেকৈ হ'ব লাগে সেই ষ্টেটটো ভালকৈ ডিফাইন কৰা হৈছে কি ইয়াত ইমফেচাইজ কৰা হৈছে বিশেষকৈ ইমোচনেল আৰু ছ'চিয়েল বণ্ডটো বেছিকৈ ইমফেচাইজ কৰা হৈছে বায়'লজিকেল ডেলিভাৰীতকৈ নেক্সট ইয়াত ইনষ্টিটিউচনেল কেয়াৰ ভাৰ্চেছ ফেমিলি বুলি লিখা হৈছে ইয়াত কি কোৱা হৈছে যে চিলড্ৰেন যিমানখিনি চিলড্ৰেনক এডপ্ট কৰা হয় সেইবিলাক ক'ৰ পৰা এডপ্ট কৰা হয় বিশেষকৈ অৰ্ফেনেজৰ পৰা এডপ্ট কৰা হয় সেই তেনেকুৱা যিমানখিনি চিলড্ৰেন থাকে সেইবিলাকৰ হাই লেভেল ষ্ট্ৰেছ থাকে
ষ্ট্ৰেছ দেখা পোৱা গৈছে, মেণ্টেল কণ্ডিশ্যনটো সিমানো ভাল নাথাকিব পাৰে। গতিকে কোনোবা এটা নতুন ফেমিলি ছেটেল হ'বলৈ কি লাগে, সেইটোৰ এটা সময় লাগিব। গতিকে মাকজনীৰ লগত বণ্ডিং হ'বলৈও এটা সময় লাগিব। গতিকে অল্ডাৰ চিলড্ৰেনৰ কাৰণে এই মেটাৰনিটি লিভটো কি হৈ পৰিব, ক্ৰিটিকেল হৈ পৰে বুলি কৈছে। নেক্সট, গভৰ্ণমেণ্টে কি কাউণ্টাৰ আৰ্গুমেণ্ট দিছে, গভৰ্ণমেণ্টে এইটো আৰ্গিউ কৰিছে যে যিটো কাছে ফেচিলিটি মানে নাৰ্চাৰী যিটো ফেচিলিটি সেইটো চাফিচিয়েণ্ট হয় বুলি কৈছে। কিন্তু কোৰ্টে সেইটো ৰিজেক্ট কৰি কি কৈছে যে যিটো প্ৰেচেছ আছে, যিটো নাৰ্চাৰী ফেচিলিটি আছে, সেইটোৱে ইনিচিয়েল যিটো বণ্ডিং পিৰিয়ড মাদাৰৰ লগত চিলড্ৰেনৰ যিটো বণ্ডিং পিৰিয়ড হ'ব, সেইটো নাৰ্চাৰী ফেচিলিটিটোৱে ৰিপ্লেচ কৰিব নোৱাৰে বুলি কৈছে। নিউজ পেপাৰ এনালাইচিছ 28 মাৰ্চৰ ইমানলৈ আছিলে। আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ বা আন ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। থেংক ইউ।